Hello everyone, welcome back to my another video. Video to actually দুদিন মান আগৰে যেহেতু শাওন মাহ শেষ হ'ল মানুহজন আৰু মই যেহেতু শিৱ ভক্ত সেইভাবে ভাবিলো শাওন মাহত বাবাক দৰ্শন নকৰাকৈ কেনেকৈ থাকো সেইভাবে ৰাতিপুৱাই দুজন ওলালো বাবাক দৰ্শন কৰিবৰ বাবে তেজপুৰতে থকা এই ভাগ ঐতিহাসিক শিৱ মন্দিৰলৈ যি ভাগ হৈছে দ্বাপৰ যুগতে অসুৰ বংশীয় ৰজা বানে নিৰ্মাণ কৰি থৈ যোৱা মহাভৈৰৱ শিৱ মন্দিৰ সকলোৱে হয়তো চিনি পায় আৰু এই মন্দিৰ ভাগ বহুত বেছি এটা সুন্দৰ মন্দিৰ আৰু শক্তিশালী মন্দিৰ য'ত আহিলে মানে আপুনি বেলেগ ধৰণৰ এটা শক্তি আৰু পবিত্ৰতা অনুভৱ কৰিব সেইভাবে আমি যেতিয়া মানে মনটো খেলিমেলি লাগি থাকে বা মনটো বহুত বেছি বেয়া লাগি থাকে তেতিয়া মানুহজন আৰু মই বাবাক দৰ্শন কৰিবলৈ প্ৰায় ইয়ালৈ আহোঁ আৰু এইফালে দেখিছেনে মন্দিৰৰ মূল দুৱাৰপালপে নন্দী বাবা ধুনীয়াকৈ বিৰাজমান হৈ আছে চাওকচোন কি ধুনীয়াকৈ নিৰ্মাণ কৰাই থৈছে নন্দী বাবা অলপমান দেখাই দিবলৈ চেষ্টা কৰিছোঁ আৰু মন্দিৰ ভাগত মানে ভিতৰলৈ আপোনাৰ মোবাইল এলাউ নকৰে ভিতৰত আগতে কিন্তু মোবাইল এলাউ কৰিছিলে কিন্তু মানে আজিকালি নকৰা হ'ল সেইভাবে আপোনালোকক ভিতৰ ভাগ মই ভালদৰে দেখাব নোৱাৰিম আৰু এফালে দেখিছেনে ধূপচাকি জ্বলাবৰ কাৰণে নিৰ্দিষ্ট এডোখৰ স্থান দিছে কাৰণ মন্দিৰৰ ভিতৰ ভাগত আপোনাক চাকিবন্তি জ্বলাবলৈ নিদিয়ে সেইভাবে আমি ইয়াতে বাহিৰতে চাকিবন্তি জ্বলাই ললো বলক এতিয়া আপোনালোকক মন্দিৰ ভাগ ধুনীয়াকৈ দৰ্শন কৰাই দিওঁ আৰু ভিতৰ যি ভাগ শিৱলিং সেই শিৱলিং ভাগ যেহেতু লিভিং ষ্টনে নিৰ্মাণ কৰা জিয়া শিলেৰে এই শিৱলিং ভাগ নিৰ্মাণ কৰাইছিলে সেইভাবে বহুত বেছি বিশেষ এই শিৱলিং ভাগ আৰু ফটো এখন আছে বাৰু ফটোখনকে মই এড কৰি দিম ভিডিও আকাৰে দেখাব নোৱাৰিম যেহেতু মোবাইল এলাউ নকৰে আগতে মই ফটোখন মাৰি থৈছিলোঁ আগতে যেতিয়া মোবাইল নিবলৈ দিছিলে ভিতৰলৈ সেইভাবে মই ফটো এখনকে আপোনালোকক ইয়াত ভিডিওটোত এড কৰি দিম আপোনালোকে বাবাক দৰ্শন কৰি ল'ব পাৰিব এফালে চাওকচোন পৰিৱেশটো কিমান সুন্দৰ আপোনালোকক গোটেই পৰিৱেশটো মই এবাৰ ধুনীয়াকৈ দেখাই দিম মন্দিৰৰ পৰিৱেশ ভাগ আৰু তেজপুৰৰ যিখিনি তেজপুৰৰ মানুহখিনিয়ে হয়তো প্ৰায় ইয়ালৈ আহে কিন্তু যিসকলো অহা নাই বা তেজপুৰলৈ কেতিয়াবা আহিব তেওঁলোকে নিশ্চয় এই মন্দিৰ ভাগ দৰ্শন কৰিবলৈ আহিব বুলি আশা ৰাখিলোঁ কাৰণ এই মন্দিৰ ভাগলৈ আহিলে সঁচাকৈ আপুনি বেলেগ ধৰণৰ এটা পবিত্ৰতা অনুভৱ কৰিব সেইভাবে তেজপুৰলৈ আহিলে এই মন্দিৰ ভাগলৈ অহাটো মানে মিছ নকৰিবই এবাৰ হ'লেও বাবাক দৰ্শন কৰি যাব আৰু মন্দিৰ ভাগত প্ৰৱেশ কৰাৰ আগতে মানে মন্দিৰ ভাগৰ সন্মুখতে কিমান ডাঙৰকৈ এভাগ শিৱৰ মূৰ্তি এনেকৈ নিৰ্মাণ কৰাই থৈছে চাওকচোন সঁচাকৈ এভাগ সুন্দৰ মন্দিৰ বহুত বেছি সুন্দৰ এভাগ মন্দিৰ চাওকচোন মূৰ্তিটো মানে বহুত বেছি ডাঙৰ শিৱ মূৰ্তিটো আৰু এফালে মূল গেটখন মই ভালদৰে আপোনালোকক দেখাই দিম বাৰু যিমান পাৰো দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে জনাব ইমান সুন্দৰ এভাগ মন্দিৰ দৰ্শন কৰি কেনেকুৱা পালে আৰু সকলোৱে কিন্তু তেজপুৰ আহিলে মন্দিৰ ভাগ দৰ্শন কৰিবলৈ নাপাহৰিব সঁচাকৈ এভাগ পবিত্ৰ আৰু মহান শিৱ মন্দিৰ প্ৰতিজন শিৱ ভক্তৰ বাবে ভিডিওটো আজি ইমানতে সমাপ্ত কৰিছোঁ কেনেকুৱা লাগিলে জনাব আজিলৈ বাই